ষ্টুডিঅ'ত মই শুনিলি দিছপি দৰিদ্ৰতাই মালং টকবিৰ প্ৰতিভাৰ হেঙাৰ হৈ পৰিছে। মালং টকবিয়ে এগৰাকী গায়ক হোৱাৰ সপোন ৰচিছে যদিও দৰিদ্ৰতাৰ বাবে সংগীতৰ জীৱনত অগ্ৰগতি লাভ কৰিবলৈ নাই তেওঁৰ হাতত টকা পইচা। 13 নং লাংহিন পৰিষদ সমষ্টিৰ অন্তৰ্ভুক্ত চাৰতেৰং গাঁৱৰ বাসিন্দা লংলা টকবি আৰু কাছাং ক্ৰামচাপিৰ পুত্ৰ মালং টকবিয়ে এগৰাকী কণ্ঠশিল্পী তথা গায়ক হোৱাৰ সপোন ৰচিছে। মালং টকবিৰ গান গোৱাৰ প্ৰতি আগ্ৰহ তথা প্ৰতিভাৰে বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ফেষ্টিভেলত তেওঁ অংশগ্ৰহণ কৰি কেইবাটাও প্ৰথম পুৰস্কাৰ লাভ কৰিছে। কিন্তু অতি দুখজনক বিষয়টো হৈছে যে মালং টকবিৰ সংগীতৰ জীৱনত অগ্ৰগতি লাভ কৰিবলৈ নাই তেওঁৰ হাতত টকা পইচা। দৰিদ্ৰতাই মালং টকবিৰ প্ৰতিভাৰ হেঙাৰ হৈ পৰিছে। দৰিদ্ৰতাত উপায়হীন হৈ মালং টকবিয়ে শ্ৰমিক হিচাপে কাম কৰিবলৈ যায় নাগালেণ্ডলৈ। কৰ্মৰত অৱস্থাতো মালং টকবিৰ সুকীয়া গানে মুগ্ধ কৰি তোলে সকলোকে। মুগ্ধ হৈ নাগালেণ্ডৰ নগা জনজাতিসকলে মালং টকবিক ইণ্ডিয়ান আইডলত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা দিছিল, লগতে সহায় সহযোগ কৰাৰ কথা দিছিল। কিন্তু সেয়াও দুৰ্ভাগ্যবশত পূৰণ নহ'ল বুলি মালং টকবিয়ে আমাৰ সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰে। প্ৰিয় দৰ্শকসকল, উপভোগ কৰক মালং টকবিৰ এটি গীত। কেমেৰা পাৰ্চন ভাৰত চাহুৰ সৈতে লাংহিনৰ পৰা মিজোৰাম হানছি, নিউজ 7 নৰ্থ ইষ্ট। तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं, हो हैरान हूँ मैं तेरे मासूम सवालों से परेशान हूँ मैं, ओ परेशान हूँ मैं जीने के लिए सोचा भी नहीं कर्ज संभालने होंगे, मुस्कुराओ कभी तो लगता है जैसे होठों पे कर्जे रखा है, तुझसे नाराज नहीं जिंदगी हैरान हूँ मैं। चलो नंगली रोंग नंगली पाया पोमेन इथाने जिमा नीलिमेन के मालोंग तो बिलो नीली पोमेन के लंका तो भी नीली पायामेन के कासां क्रम सभी नंगली रोंग के साटेरों ना तंगते नंगली लुन के लुन जी अपन नंगली निंग को बसने तुम्हारे दिलो असे सब उठा इथे थेनी जिथानिक था किसुम के बॉय बा तांगा पैसा कदुरे लाया फटा इथे थेनी जिथानिक था ला लुन के लुन हिन बांगे नी ता बिहेक पेंसी लुन के लुन हिन बांगे नी नी हा सिता नीली हम कावे देरा जोइने तांका महा कावे देरा जोइने हमार नी नी अंता सोंती जो जाकों चिलों के किधर मासे समला আগন্তুক 28তম জোনেল কাৰ্বি ইউথ ফেষ্টিভেল উদযাপনৰ উপলক্ষে ডকমকা ৰাচিনজা আকলাম খেলপথাৰত টেকেলাংজুন কেচিএছ জোন তৰফৰ পৰা ব্যাপক প্ৰস্তুতিত সহায় সহযোগ কৰি চেৰডিহুন ক্লাব তৰফৰ পৰা জাম্বিলি আলিৰ নিৰ্মাণ কাৰ্য জাৰি কৰিছে। ডংমুকাক তথা ডকমকা ৰাচিনজা আকলাম খেলপথাৰত আগন্তুক 28তম জোনেল কাৰ্বি ইউথ ফেষ্টিভেল উদযাপনৰ উপলক্ষে টেকেলাংজুন কেচিএছ জোন তৰফৰ পৰা বিশেষভাৱে কাম কাজ তথা ফেষ্টিভেল অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতিত সহায় সহযোগ কৰি যোৱা মঙলবাৰৰ পৰা চেৰডিহুন ক্লাব তৰফৰ পৰা জাম্বিলি আলিৰ নিৰ্মাণ কাৰ্য জাৰি কৰিছে। চেৰডিহুন ক্লাবৰ সভাপতি ইজুব ৰংভাৰ, সম্পাদক ৰাম সিং কিলিং, উপসভাপতি গণজিৎ ইংটি আৰু উপদেষ্টা বদন টিছৰ আয়োজনত এই জাম্বিলি আলিৰ নিৰ্মাণ কৰা হৈছে। ঠিক এনেদৰে ডংমুকাক ৰাচিনজা আকলাম খেলপথাৰত এই বৰ্ষৰ 28তম জোনেল কাৰ্বি ইউথ ফেষ্টিভেলৰ উপলক্ষে টেকেলাংজুন কেচিএছ জোন তৰফৰ পৰা এংকৰৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ডকমকাৰ পৰা ৰকা চেনক্ৰ, নিউজ 7 নৰ্থ ইষ্ট। টেকেলাংজুন হাৱাৰ কাৰ্বি ইনসুৰেন্সো ৰঙাজে ৰাচিনজা আকলামলং নিলিতুম টেকেলাংজুন চেৰডিহুন ক্লাব পেন Pineng labang suka paklangonji lake jambili alir pusinili tum irpon lo
lapen nilitum labang so club long secretary president pendang lok member supporting jirdum do anstame nilitum ke claim kedam ning koiran erkep an labang so sai nilitum lempon lo lasi nilitum nipai ke sirkep arni pen ladak nang isi kini an ke tangji dok dawason lo lapen nilitum non nipai koirai si arni kang saman ke labang so jambali alir nilitum patang ponti pamipo বোকাজান পৌৰসভাৰ অন্তৰ্গত থকা কাৰ্বি ৰংচুপি ৰিংটিতে ৰংমাৰজং গাঁওখনৰ 18 বাৰ্ষিক উদযাপন কৰি গাঁওখনৰ ৰাইজে মিলি এক সভা অনুষ্ঠিত কৰি গাঁওখনৰ উন্নয়নমূলক বিষয়সমূহ আলাপ আলোচনা কৰে। বোকাজান পৌৰসভাৰ অন্তৰ্গত থকা কাৰ্বি ৰংচুপি ৰিংটিতে ৰংমাৰজং ৱাৰ্ড নং 7খনো প্ৰকৃততে এখন গাঁও বুলিও ক'ব পাৰি, কাৰণ এই গাঁওখনতো সকলো কাৰ্বি সংস্কৃতি আৰু নীতি নিয়মবোৰ সুৰক্ষিত হৈ আছে। উল্লেখনীয় যে বোকাজান টাউনখনৰ ভিতৰত প্ৰকৃত কাৰ্বি গাঁও এখন স্থিৰ কৰাৰ উদ্দেশ্যে যোৱা 2002 বৰ্ষৰ অক্টোবৰৰ 20 তাৰিখে বৰমান্থি চৰকাৰী গাঁওবুঢ়া বৰচিংবে গাঁওবুঢ়া লং ইংহি আৰু তেওঁলোকৰ সহযোগীৰ সৈতে সকলোৱে আলাপ আলোচনা কৰি গাঁওখনৰ গঠন কৰে আৰু এই বৰ্ষৰ অক্টোবৰৰ 20 তাৰিখে গাঁওখনৰ 18 বৰ্ষ সম্পূৰ্ণ হোৱাত সকলো গাঁওবাসীয়ে মিলি আনন্দিত হৈ এক সভা অনুষ্ঠিত কৰি বিভিন্ন অত্যাৱশ্যকীয় তথা গাঁওখনৰ উন্নয়নমূলক বিষয়সমূহ আলাপ আলোচনা কৰি সভাখন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰে। উক্ত সভাৰ সভাপতি খৰচিং টেৰাং, বোকাজান পৌৰসভাৰ উপ সভাপতি সুন্দৰ ইংটি লগতে দেবেন বি আৰু মালতী টিছপিসকল এই সভাত উপস্থিত হয়। বোকাজানৰ পৰা বুদ্ধেশ্বৰ তেৰণ, নিউজ 7 নৰ্থ ইষ্ট। আজিৰ বাতৰি ইমানতে সমাপ্ত হৈছে। নমস্কাৰ।